কুহি পাঠক আপোনালোক সকলোকে ই কুহি পাঠলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব ওলাইছো বাজেটৰ বিষয়ে বাট বাজেট এটো নহয় যে 2024-25 ৰ ইউনিয়ন বাজেট নহয় বাজেটৰ ওপৰত কিছুমান আমি গুৰুত্বপূৰ্ণ ফ্যাক্টস কিছুমান গুৰুত্বপূৰ্ণ পইণ্টস কিছুমান আমি আজি ডিসকাস কৰিম সো যদি আপোনালোকে এতিয়াৰ এইবাৰ যি ইউনিয়ন বাজেটখন ওলালে ৰিসেন্টলি সেইখন যদি আপোনালোকে চাব বিচাৰে তেনেহলে মই অলৰেডি ক্লাস কৰি থৈয়ে দিছো আপোনালোকে ই কুহি পাঠক লাইভত গৈ পেলাই আপোনালোকে চাব পাৰিব যদি গোটেই বাজেটখনত কি আছে জানিব বিচাৰে ইয়াতে আমি এইবাৰৰ বাজেট নহয় ওভাৰঅল বাজেটৰ বিষয়ে ধৰি লওক হিষ্ট্ৰী বা তেনেকুৱা সেইখিনি বস্তু চাম য'ত আমি কনসেপ্ট লগতে আমি কোৱেশ্চনো ডিসকাস কৰিম তো মই ক্লাসটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি আপোনালোকৰ কোনোবা আজি নতুন মোৰ ক্লাসত আহিছে আমাৰ ক্লাসৰ আপডেটবোৰৰ বিষয়ে যদি আপোনালোকে বা আপোনালোকক আমাৰ ক্লাসৰ আপডেটবোৰ যদি লাগে কেতিয়া কাৰ ক্লাস হ'ব ডেইলি যদি এমসিকিউ আপোনালোকে অ্যাটেম্প কৰিব বিচাৰে বা ডেইলি কাৰেন্ট এফেয়াৰ্স আপোনালোকক লাগিলে আপোনালোকে ই কুহি পাঠৰ টেলিগ্ৰাম চেনেলত জয়েন হ'ব পাৰিব আৰু লগতে এটো জিকে উইথ ড্ৰিম জিম এটো মোৰ পাৰ্সোনাল টেলিগ্ৰাম চেনেল হয় যদি বিচাৰে তেনেহলে জয়েন কৰিব পাৰিব সো আগবাঢ়িছো আমাৰ টপিকৰ ফালে আমাৰ টপিকটো আছিল বাজেট এতিয়া আমি বাজেটৰ বিষয়ে যদি চাও আমি প্ৰথমতে বাজেটৰ একেবাৰে ভিতৰত সোমোৱাৰ আগতে আমি প্ৰথম এই বাজেট ওয়াৰ্ডটো ইনো কি বুজায় হেতু জানি লও তো বাজেটৰ বিষয়ে আমাৰ কনস্টিটিউশনত মেনশন কৰা আছে নে নাই বাজেট ওয়াৰ্ডটো আমাৰ কনস্টিটিউশনত মেনশন কৰা নাই আমাৰ কনস্টিটিউশনৰ আমাৰ সংবিধানৰ আৰ্টিকল 112ত এনুৱেল ফাইনান্সিয়েল স্টেটমেন্ট বুলিহে মেনশন কৰা হৈছে তো জিতুই আলটিমেটলি আমি কি বুঝো এটোৰ পৰা ফাইনান্সিয়েল স্টেটমেন্ট যেটোৱে আমি তাৰ মানে হেতুৱে বাজেটটো বুজাইছে বাট সংবিধানত কতো বাজেট ওয়াৰ্ডটো নাই বাজেট তাৰ মানে কি হয় এটা বিত্তীয় বৰ্ষত বা এটা ফাইনান্সিয়েল ইয়াৰত চৰকাৰৰ কিমান আয় হ'ব ব্যয় হ'ব সেই যেটো এস্টিমেট এটা ডাটা এটা আনুমানিক যেটো এটা ধাৰণা কৰা হয় হেতুৱে হৈছে আমাৰ বাজেট যেনেকৈ আমি এটা আনুমানিক নিজৰো খৰচৰ কাৰণে আনুমানিক এটা ডাটা ওলাও ৰাইট ঠিক তেনেকুৱাকে আমাৰ চৰকাৰখনৰ এখন দেশৰ যেটো এবছৰীয়া যেটো মানে ডাটা এটা ওলোৱা হয় স্টেটমেন্ট এটা ওলোৱা হয় হেতুৱে হৈছে বাজেট এতিয়া বাজেটৰ অতীতৰ আমি যদি যাও বা আমি তাৰ আগতে যদি চাও হয়তো আপোনালোকে যেতিয়া বাজেট পৰিবেশন কৰা হয় তাৰে আগে আগে হয়তো আপোনালোকে শুনে হালৱা সেৰেমনি বুলি শুনে হয় না তো এই যেটো হালৱা সেৰেমনিত আমি যদি চাও যেটো পৰম্পৰা 1980 চনৰ পৰা তেনেকে তাৰ পিছৰ পৰাই চলি আহিছে হালৱা সেৰেমনি তাৰ মানে কি হয় আমি কি বিশ্বাস কৰো ভাৰতীয় সকলে যে যিকোনো এটা শুভ কাম কৰাৰ আগতে মু মিঠা কৰা বুলি যে কও মুখখন মিঠা কৰি লব লাগে তো ঠিক তেনেকুৱাকে বাজেটখন পৰিবেশন কৰাৰ কিছুদিন আগতে যিগৰাকী আমাৰ বিত্তীয় মন্ত্ৰী থাকে ফাইনেন্স মিনিষ্টাৰ হেতু বছৰত বা যিসকল বাজেটৰ লগত জড়িত যিসকল অফিচাৰ আছিলে তেওঁলোকে তেনেকুৱাকে হালৱা সেৰেমনি অৰ্থাৎ পাৰ্লিয়ামেন্টৰ নৰ্থ ব্লকত তেওঁলোকে হালৱা সেৰেমনি আয়োজিত কৰে ওকে সো ইয়াতে এনেকুৱাকে হালৱা খাই পেলাই তাৰ পাছত তেওঁলোকক সেই নৰ্থ ব্লকত তাতে বাজেটখন কম্পাইল কৰিবৰ কাৰণে তাতে তেওঁলোকক লক কৰি থৈ দিয়া হয় ইয়াতে লক ইন পিৰিয়ড যেটো আছে লক দ্যাট মিন্স কি হয় এতিয়া সেই বাজেটৰ সেই সিক্ৰেসি মেইনটেইন কৰিবৰ কাৰণে যাতে তেওঁলোকে কৰো পৰা প্ৰভাৱিত নহয় হেতু যাতে কতো লিক নহয় বাজেটখনত কি আছে তো তেনেকুৱাকে তাতে তেওঁলোকৰ মোবাইল টিভি নিউজ পেপাৰ সেইবোৰৰ পৰা দূৰত ৰাখি পেলাই এই নৰ্থ ব্লকত তেওঁলোকক হালৱা সেৰেমনিৰ পিছত আমাৰ বাজেট পৰিবেশন কৰা হয় 1 ফেব্ৰুৱাৰীত নৰমালি এতিয়া এইবাৰৰ হেতু বেলেগ কাৰণ এইবাৰ যেহেতু ইলেকশন হৈছে হেতু বেলেগ তো নৰমালি 1 ফেব্ৰুৱাৰীত বাজেট পৰিবেশন কৰা হয় সেই 1 ফেব্ৰুৱাৰীত পুৱা তেওঁলোকক তেনেকে তাৰে পৰা উলাই অনা হয় আৰু তাৰ পাছত প্ৰথমতে বিত্ত মন্ত্ৰী গৰাকীয়ে প্ৰেসিডেন্টক লক কৰিব দেন পাৰ্লিয়ামেন্টত গৈ পেলাই এই বাজেট পৰিবেশন কৰে ওকে এতিয়া আমি এটা কোৱেশ্চনেৰে আৰম্ভ কৰিছো when was the budget formally introduced in India ভাৰতত আনুষ্ঠানিকভাৱে বাজেট কেতিয়া পৰিবেশন কৰা হৈছিলে আমি যদি অপচন কেটা চাও তেনেহলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যেটো ব্ৰিটিছ ক্ৰাউনৰ ওচৰত যেটো বাজেট পৰিবেশন কৰিছিলে আমাৰ ইণ্ডিয়াৰ হেতু আমাৰ ভাৰতবৰ্ষত ফৰ্মেলি বা আনুষ্ঠানিকভাৱে বাজেট পৰিবেশন কৰিছিলে আৰু হেতু হ'ব 1860 আমি যদি চাও সেইখিনি সময়ত কোনে বাজেট পৰিবেশন কৰিছিলে 1860 এগৰাকী ইষ্ট ইণ্ডিয়া কোম্পানীৰ স্কটিছ ইকনমিক্স আছিলে জেমছ উইলছন বুলি নামটো মনত ৰাখিব জেমছ উইলছন তেখেতৰ দ্বাৰা 1860 এপ্ৰিল 7ত 7 এপ্ৰিলত প্ৰথম বাজেট পৰিবেশন কৰা হৈছিলে ওকে আৰু এই 1860 বুলি কোৱাৰ লগে লগে এটা বস্তু আপোনালোকৰ মনত আহে নে ইনকাম টেক্স
ইনকাম টেক্সৰ কথা মনত আহে তো প্ৰথম ইয়াতে কি কৰা হৈছিলে ইনকাম টেক্সও ইয়াতে ইনক্লুড কৰা হৈছিলে বা ইন্ট্ৰডিউস কৰা হৈছিলে ঠিক আছে আৰু এই ইনকাম টেক্সটো যেটো আমাৰ নরমাল আমাৰ গভৰ্নমেন্টৰো এটা লাৰ্জেষ্ট সোর্স হয় ৰেভিনিউৰ এটা লাৰ্জেষ্ট সোর্স হয় তাৰ পিছত আমি স্বাধীনতাৰ পিছত যদি চাও No, yeah, two questions I know. Who introduced the first budget in India after independence? স্বাধীনতাৰ পিছত ভাৰতত প্ৰথম বাজেট কোনে পৰিবেশন কৰিছিলে 1947 ত কোনে পৰিবেশন কৰিছিলে অপচন কি হৈ যাব ইয়াতে আৰ কে সন্মুখন চেট্টি ওকে তো হেতু বস্তু আমি চাই লও কেতিয়া পৰিবেশন কৰিছিলে স্বাধীনতাৰ পিছত 1947 ৰ নৱেম্বৰৰ 26 নৱেম্বৰ তো স্বাধীনতাৰ পিছত 26 নৱেম্বৰত প্ৰথমবাৰৰ বাবে আমাৰ মানে যদি খুদে ভাৰতৰ কোনে বাজেট পৰিবেশন কৰিছিলে বা স্বাধীনতাৰ পিছত কেতিয়া পৰিবেশন কৰা হৈছিলে 1947 ত আৰু কোনে পৰিবেশন কৰিছিলে হেতু মই কলো হেখিনি সময়ত এখেত হয় এখেত হেখিনি সময়ত ফাইনান্স মিনিষ্টাৰ আছিলে মনত ৰাখিব নেক্সট আকৌ প্ৰথম অৱস্থাত কি হৈছিলে যে যেতিয়া আমি যদি চাও অলমোস্ট 1999 হেখিনি মান সময়লৈকে আমাৰ ভাৰতবৰ্ষত বাজেট সন্ধিয়া 5 বজাত মানে পৰিবেশন কৰা হৈছিলে এতিয়া সন্ধিয়া 5 বজাত তাৰ মানে এনেকুৱা হয় হেখিনি সময়ত ইংল্যান্ডত দিন হৈ থাকে তো তেনেকুৱাকে 5 বজাত বাজেট পৰিবেশন কৰিছিলে কিন্তু 1999 ত মানে তাৰ পিছৰ যদি আমি চাও 1999 লৈকে 5 বজাতে বাজেট পৰিবেশন কৰা হৈছিলে কিন্তু পিছৰ বছৰৰ পৰা 2000ৰ পৰা কি হয় এই যেটো 5 বজাত পৰিবেশন কৰা হৈছিলে হেতু 11টা পুৱা 11টা বজাত পৰিবেশন কৰা অৰ্থাৎ টাইমটো চেঞ্জ কৰি দিলে আৰু টাইম কোনে চেঞ্জ কৰিছিলে হেখিনি সময়ৰ যিগৰাকী ফাইনান্স মিনিষ্টাৰ আছিলে বিত্ত মন্ত্ৰী আছিলে যশবন্ত সিনহা তেখেতৰ দ্বাৰা এই টাইমটো চেঞ্জ কৰি দিয়া হৈছিলে মনত ৰাখিব আৰু হেখিনি সময়ত আমাক যদি হুদে তেখেতটো ফাইনান্স মিনিষ্টাৰ বাট হেখিনি সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিলে যদি হুদে তেতিয়া হলে হ'ব অটল বিহাৰী বাজপেয়ী নামটো মনত ৰাখিব প্ৰাইম মিনিষ্টাৰ লগতে ফাইনান্স মিনিষ্টাৰ কোন আছিলে আৰু কি হয় যে আমাৰ যেনেকে এতিয়া আমি যদি চাও আমাৰ বাজেট পৰিবেশন কৰা হয় 1 ফেব্ৰুৱাৰী আগতে কি কৰা হৈছিলে 1 ফেব্ৰুৱাৰীত বাজেট পৰিবেশন কৰা হোৱা নাছিলে আগতে বাজেট ফেব্ৰুৱাৰী লাষ্ট মান্থত হয়তো 28 নহলে 29 ফেব্ৰুৱাৰীত বাজেট পৰিবেশন কৰা হৈছিলে কিন্তু অৰুণ জেটলি তেখেতৰ টাইমত তেখেত যেতিয়া আমি যদি চাও তেখেত ফৰ্মাৰ প্ৰাইম মিনিষ্টাৰো আছিলে আমাৰ তো তেখেতৰ সময়ত কি কৰা হৈছিলে যেটো লাষ্ট ওয়ার্কিং ডেজ নহয় ফেব্ৰুৱাৰী লাষ্টৰ ডেজটো নহয় প্ৰথম দিনাখনহে বাজেট পৰিবেশন কৰা হল কিমান চন যদি আমাক যদি হুদে 2016 চনলৈকে তো আছিলে বাট চেঞ্জ কৰি পেলাই 2017 চনৰ পৰা তেনেকুৱাকে এটো 1 ফেব্ৰুৱাৰীৰ পৰা কৰি দিয়া হল ঠিক আছে তো এইবোৰৰ ওপৰত আমাক কোৱেশ্চন সুধিব পাৰে কেতিয়া কি হৈছিলে তেনেকুৱা দেন কি হয় প্ৰথম অৱস্থাত আমি যদি চাও দিল্লীত হেখিনিত এটা ৰোড এটা আছিলে সেই ৰোডটোৰ নাম হয় মিন্টো ৰোড কি নাম হয় মিন্টো ৰোড তো ইয়াতে প্ৰথম অৱস্থাত এই মিন্টো ৰোডৰ এটা প্ৰেছ তেনেকুৱা আছে তাতে নিউ দিল্লীত আৰু তাতে বাজেট যিবোৰ আছিলে সেইবোৰ মানে তাতে ছপা হৈছিলে প্ৰিন্ট কৰা হৈছিলে তো এনেকুৱা হৈ গৈছিলে যে 1950 চনত প্ৰথমবাৰৰ বাবে আমাৰ ভাৰতবৰ্ষৰ ইউনিয়ন বাজেট লিক হৈছিলে আৰু তাৰ পিছত যেতিয়া লিক হল তাৰ পিছত এই বাজেট পৰিবেশনৰ কাৰণে যি প্ৰিন্ট কৰিব হেতু আলটিমেটলি হে প্ৰিন্টাৰ গুটেইখিনি ব্যৱস্থা ৰাষ্ট্ৰপতি ভৱনত মানে মিন্টো ৰোডৰ পৰা ৰাষ্ট্ৰপতি ভৱনত শিফট কৰা হৈছিলে তো এইটো মনত ৰাখিব আমাক এনেকুৱাকে সুধিব পাৰে কেতিয়া বাজেট লিক হৈছিলে তো এনেকুৱা এইখিনি মনত ৰাখিব নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো which of the following prime minister never presented the budget of India এতিয়া আমাক যদি সুধে যে এনেকুৱা কোন প্ৰাইম মিনিষ্টাৰ আছিলে যোনে প্ৰাইম মিনিষ্টাৰ হৈ থাকোতেও বাজেট পৰিবেশন কৰিছিলে প্ৰথম প্ৰাইম মিনিষ্টাৰ আছিলে তেনেকুৱা পণ্ডিত জৱাহৰলাল নেহেৰু তাৰোপৰি তাৰ পাছত তেওঁৰ পিছত আমি যদি চাও ইন্দিৰা গান্ধী তেখেতে বাজেট পৰিবেশন কৰিছিলে আৰু তাৰ পিছত আমি যদি চাও ৰাজীৱ গান্ধী তো তেনেকে মনত ৰাখিব একে পৰিয়ালৰ তিনি গৰাকী যেতিয়া প্ৰাইম মিনিষ্টাৰ আছিলে তেওঁলোকে প্ৰাইম মিনিষ্টাৰ হৈ থকাৰ সময়তো বাজেট পৰিবেশন কৰিছিলে ইয়াতে আমাক সুধিছে কি যে এই চাৰিগৰাকী প্ৰাইম মিনিষ্টাৰ বা তেওঁলোকৰ
কেতিয়া তেওঁলোকৰ কোনেও কেতিয়াও বাজেট পৰিবেশন কৰা নাই এতিয়া মই যেনেকৈ ক'লো জৱাহৰলাল নেহৰু প্ৰথমগৰাকী প্ৰাইম মিনিষ্টাৰ আছিলে যোনে বাজেট পৰিবেশনো কৰিছিলে আৰু বাজেট পৰিবেশন নৰ্মেলি কোনে কৰে ফাইনেন্স মিনিষ্টাৰ বিত্ত মন্ত্ৰীয়ে কৰে তো ইয়াতে আমি যদি চাওঁ মোৰাৰজী দেশাই যেতিয়া তেখেত ফাইনেন্স মিনিষ্টাৰ আছিলে তেখেতে ফাইনেন্স মিনিষ্টাৰ থাকোতে তেখেতে বাজেট পৰিবেশন কৰিছিলে আৰু এইফালে আমি যদি মনমোহন সিং যদি চাওঁ তেখেতেও যেতিয়া ফাইনেন্স মিনিষ্টাৰ আছিলে তেতিয়া তেখেতে বাজেট পৰিবেশন কৰিছিলে তো ইয়াতে আমাৰ কি হ'ব আনসাৰ অপশন ডি অটল বিহাৰী বাজপেয়ী তেখেতে কেতিয়াও বাজেট পৰিবেশন কৰা নাই তো মই যেনেকৈ ক'লো প্ৰাইম মিনিষ্টাৰৰ যদি চাওঁ জৱাহৰলাল নেহৰু মোৰাৰজী দেশাই এইটোত ভুল নকৰিব এইটো তেখেত মানে ফাইনেন্স মিনিষ্টাৰ থাকোতেহে তেখেতে বাজেট পৰিবেশন কৰিছে ইন্দিৰা গান্ধী এণ্ড ৰাজীৱ গান্ধী তেওঁলোকে ইউনিয়ন বাজেট পৰিবেশন কৰিছিলে তাৰ পাছত কি হয় আমি প্ৰথমতে যদি চাওঁ আমাৰ ভাৰতৰ যিখন বাজেট আছিলে সেইখন কেৱল ইংলিছতে অনা হৈছিলে এতিয়া আমি বাজেট পৰিবেশন কৰাৰ পিছত যিটো PDF ওলাই আমি ইংলিছতো পাওঁ আমি হিন্দীতো পাওঁ হিন্দীত কেতিয়া প্ৰথম বাজেটখন হিন্দীত কেতিয়া ওলোৱা হৈছিলে 1955-56 যিখন ইউনিয়ন বাজেট আৰু সেইখিনি সময়ত ফাইনেন্স মিনিষ্টাৰ আছিলে CD দেশমুখ CD দেশমুখৰ টাইমত কি হৈছিলে প্ৰথমবাৰৰ বাবে আমি ইয়াতে যদি চাওঁ প্ৰথমবাৰৰ বাবে ইংলিছৰ লগতে হিন্দীটো কি কৰা হৈছিলে মানে যিটো বাজেট ওলাব PDF সেইটো হিন্দীটো ওলোৱা হৈছিলে চনটো মনত ৰাখিব কিমান কোনখন বাজেট 1955-56 ইউনিয়ন বাজেটখন Next question to ki hudise who delivered the longest budget speech in India in terms of what? In terms of amak time or hisapot jodi hudhe almost 2 ঘন্টা 42 মিনিট 2 ঘন্টা 42 মিনিট ধৰি পেলাই যদি বাজেট পৰিবেশন কৰাৰ কথা হudhe তেতিয়া হলে হ'ব নিৰ্মলা সীতাৰামন কিন্তু আমাক ইয়াতে কি হুদিছে words অৰ্থাৎ শব্দৰ ফালৰ পৰা যদি হুধে বেছিকে শব্দ ব্যৱহাৰ কৰাৰ কথা যদি হুধে তেতিয়া হলে হ'ব মনমোহন সিং তো হেতু বস্তু ইয়াতে মনত ৰাখিব মনমোহন সিং মই যেনেকৈ ক'লো যদি আমাক ইন টাৰ্মছ অফ ৱৰ্ড বুলি হুধে 18650টা ৱৰ্ড তেখেতে ইউজ কৰিছিলে ইন টাৰ্মছ অফ মানে সময়ৰ ভিত্তিত আমাক যদি হুধে তেতিয়া হলে 2 ঘন্টা 42 মিনিট ধৰি পেলাই নিৰ্মলা সীতাৰামনে তেখেতে ভাষণ দিছিলে বাজেটৰ ওপৰত তেখেতে আকৌ তেখেতৰ নিজৰ স্পিচটোৱে নিজৰ ৰেকৰ্ডটোৱে ব্ৰেক কৰিছিলে কাৰণ তেখেতে তাৰে আগতে তেখেতৰ আছিলে 2 ঘন্টা 17 মিনিট যেতিয়া তেখেতে 2019ত বাজেট পৰিবেশন কৰিছিলে আৰু 2020ত যদি নেক্সট ইয়াৰত আমি যদি চাওঁ তেখেতে নিজৰ ৰেকৰ্ডটো ব্ৰেক কৰি 2 ঘন্টা 42 মিনিট কৰে আৰু এতিয়া ইয়াতে আমি যদি চাওঁ মনমোহন সিং আমাক যদি হুধে যে তেখেতে কেতিয়া বাজেট পৰিবেশন কৰোতে মানে হাইয়েষ্ট ৱৰ্ড ইউজ কৰিছিলে 1991 ঠিক আছে মনত থাকিব দেন পিছত আকৌ আমি যদি নিৰ্মলা সীতাৰামন তেখেতৰ টাইম পিৰিয়ডত যদি আহো 2021-22 চনত 2021-22 চনত কি কৰা হয় আমাৰ যেহেতু পেণ্ডেমিক চলি আছিলে অৰ্থাৎ আমাৰ সেইখিনি সময়ত কি হৈ আছিলে কোভিড-19 তো সেই কোভিড-19ৰ কাৰণে তেখেতে এইটোতো কোভিড-19ৰ নহয় বাৰু এটো বাৰু কৈ আছো এইখন মই পিছত বুজাই দি আছো কি হৈ আছে 2000 যেনেকে মই ক'লো 2021-22 তেখেতে কোভিড-19ৰ কাৰণে প্ৰথম কি কৰিছিলে পেপাৰলেছ বাজেট তেখেতে পৰিবেশন কৰিছিলে বা আমাক যদি হুধে ডিজিটেল বুলিও যদি আমাক ৱৰ্ডটো দিয়ে ডিজিটাইজ কেতিয়া কৰা হৈছিলে বাজেট তেতিয়া কি হ'ব 2021-22 অৰ্থাৎ কোভিড-19ৰ কাৰণে কি হৈছিলে কৰোনাৰ কাৰণে বাজেটখন পেপাৰলেছ বাজেট প্ৰথম পৰিবেশন কৰাৰ কথা যদি হুধে নিৰ্মলা সীতাৰামন ঠিক আছে এতিয়া ইয়াতে চাও আৰু এটা বস্তু ইয়াতে মনত ৰাখিব 2019 চনত নিৰ্মলা সীতাৰামন তেখেতে কি কৰিছিলে বাজেটৰ ইয়াতে আছে ইন্ট্ৰোডিউস দ্য বাজেট বাহিক খাতা তাৰ মানে কি হয় প্ৰথম অৱস্থাত আমাৰ বাজেটখন কি বাজেট আছিলে লেডাৰ তেনেকে বাজেট ৱৰ্ডটো কৰ পৰা আহিছে এটা ফ্ৰেঞ্চ ৱৰ্ডৰ পৰা আহিছে বগেট বুলি তো তাৰ মানে হেতু মানে কি বুজায় এখন লেডাৰৰ বেগ বুজায় প্ৰথম অৱস্থাত এনেকুৱাকে এখন লেডাৰৰ বেগত বাজেট সম্বন্ধীয় গোটেইখিনি কাগজ পত্ৰ যি আছিলে গোটেইখিনি আছিলে পিছত গৈ পেলাই এই লেডাৰৰ বেগ এইখনক চেঞ্জ কৰি পেলাই নিৰ্মলা সীতাৰামন তেখেতে 2019 চনত এই বাহি খাতা ইন্ট্ৰোডিউস কৰে বাহি খাতা দ্যাট মিন্স কি হয় আমি ইয়াতে যদি চাও এনেকুৱাকে এখন মানে
কাপোৰৰ তেনেকুৱা ৰেড এনেকুৱা এখন মানে বেগৰ নিচিনা হয় পাউচ এটা হয় য'ত বাজেট সম্বন্ধীয় গোটেইখিনি তথ্য থকাৰ লগতে এটা ডিজিটেল তেনেকুৱাকে এটা টেবলেটো তেনেকে থাকে ওকে সো মনত ৰাখিব এই দুটা বাহি খাতা বুলি ক'লে 2019 আৰু পেপাৰলেছ বাজেট বুলি ক'লে 2021 and 22 হ'ব নেক্সট when was India's first paperless union budget presented কিমান চনত পেপাৰলেছ বুলি ক'লে 2021 2021-22 বুলি পাইছো যদিও সেইখন 2021-22ৰ বাজেট হয় বাট প্ৰেজেন্ট কেতিয়া কৰিব 2021 চনত ঠিক আছে নেক্সট এটোটো মই কলুৱে পেপাৰলেছ বাজেটৰ কথা নেক্সট আমাক কি সুধিছে নিৰ্মলা সীতাৰামন presented the union budget in the year 2024 at what time did she do so তাৰ মানে তেখেতে 2024 চনত যি ইউনিয়ন বাজেট পৰিবেশন কৰিছিলে সেইখন কিমান সংখ্যক আছিলে অলৰেডি আমি যদি চাও পাঁচখন তেখেতে ফুল ইউনিয়ন বাজেট পৰিবেশন কৰিছিল 2024 চনত যি আমাৰ ইন্টাৰিম বাজেট আহিছিলে এখন ইন্টাৰিম বাজেট আমি দেখিছিলো গম পাই অৰ্থাৎ যিটো বছৰত ইলেকশন হ'ব হেতু বছৰত প্ৰথমতে এখন ইন্টাৰিম বাজেট আহে তাৰ পাছত আকৌ তেওলোকৰে চৰকাৰ গঠন হল তেৱে পুনৰ ফাইনান্স মিনিষ্টাৰ হল আৰু তেখেতে ইউনিয়ন বাজেটখন পৰিবেশন কৰে টোটাল কিমান হ'ব 7 বাজেট তেখেতে পৰিবেশন কৰিছিলে হাইয়েষ্ট বাজেটৰ কথা আমাক যদি সুধে আমাৰ ভাৰতবৰ্ষত এতিয়ালৈকে কোনে হাইয়েষ্ট বাজেট পৰিবেশন কৰিছে তেতিয়া হলে কি হ'ব মোৰাৰজী দেশাই ঠিক আছে মোৰাৰজী দেশাই তো তেখেত যেতিয়া বিত্তমন্ত্ৰী আছিলে ফাইনান্স মিনিষ্টাৰ আছিলে তেখেতে বাজেট পৰিবেশন কৰিছিলে কিমান বাৰ 10 বাৰ আৰু কাৰ সময়ত প্ৰাইম মিনিষ্টাৰ কোন আছিলে যদি আমাক কোৱেশ্চন সুধে পণ্ডিত জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰী তেখেতৰ টাইম পিৰিয়ডত কি হয় তেখেতৰ টাইম পিৰিয়ডত তেও যেতিয়া ফাইনান্স মিনিষ্টাৰ আছিলে তেওলোক প্ৰাইম মিনিষ্টাৰ আছিলে তো তেতিয়া তেখেতে টোটাল 10 খন বাজেট পৰিবেশন কৰে নিৰ্মলা সীতাৰামন এইবাৰ যদি ধৰি লওক এই 5 বছৰৰ যদি তেও থাকে চৰকাৰৰ যদি ভংগন হয় তেনেহলে আকৌ বাকি 4 খন তেনেকে বাজেট পৰিবেশন কৰাৰ পিছত কি হ'ব মোৰাৰজী দেশাইৰ যিটো ৰেকৰ্ড আছে হেতু তেখেতে হেই ৰেকৰ্ডটো তেখেতে ব্ৰেক কৰিব হয় নে এতিয়া আমাক আকৌ সুধিব পাৰে সেকেন্ড হাইয়েষ্ট বাজেট কোনে পৰিবেশন কৰিছে 9 খন বাজেট পৰিবেশন কৰিছে পি চিদাম্বৰম যোনে 9 খন বাজেট পৰিবেশন কৰিছে ঠিক আছে মনত থাকিব নেক্সট ইয়াতে আমাক হেতুৱে কোৱা হৈছে যে টোটাল 10 খন বাজেট ইউনিয়ন বাজেট পৰিবেশন কৰিছে মোৰাৰজী দেশাই ওকে যেতিয়া তেখেত ফাইনান্স মিনিষ্টাৰ আছিলে নেক্সট কোৱেশ্চন হু among the following presented the union budget of India for maximum times এই মাত্ৰ মই কৈ দিলো মোৰাৰজী দেশাই কেইখন বাজেট পৰিবেশন কৰিছিলে 10 খন বাজেট ওকে সো বাজেট সম্বন্ধীয় এইবোৰে আছিলে ইয়াতে এটা বস্তু মই কৈ দিও মনত থাকুতে আমাক যদি সুধে ফাৰ্স্ট ফিমেল যোনে বাজেট পৰিবেশন কৰিছে বাজেট পৰিবেশন কৰা ফাৰ্স্ট ফিমেল মিনিষ্টাৰ কোন হয় জাস্ট আমাক ফিমেল মিনিষ্টাৰ বুলি যদি কয় তেতিয়া হলে ইন্দিৰা গান্ধী প্ৰথম গৰাকী ফাৰ্স্ট মানে মহিলা মন্ত্ৰী আৰু যোনে বাজেট পৰিবেশন কৰে তেখেতো প্ৰাইম মিনিষ্টাৰ থাকুতে কৰিছে আমাক যদি সুধে ফাৰ্স্ট ফিমেল ফাইনান্স মিনিষ্টাৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী বুলি যদি আমাক যদি সুধে তেতিয়া আমি কিন্তু ইন্দিৰা গান্ধী লিখিলে ভুল হ'ব তেতিয়া আমি কি লিখিম নিৰ্মলা সীতাৰামন লিখিম ঠিক আছে মনত থাকিব তো এইখিনি বস্তু মনত ৰাখিব বাজেট সম্পৰ্কীয় এইখিনি ইম্পৰ্টেন্ট হয় আৰু লগতে যিটো বছৰত বাজেট আহিছে যিটো বছৰত এক্সাম দিব গৈ আছে সেই বছৰটোৰ বাজেট সম্পৰ্কীয় কি টেক্স আনিলে কি চেঞ্জেস হৈছে কি আহিছে সেইখিনি বস্তু চাব লাগিব যিটো মই অলৰেডি পঢ়াইছো আপোনালোকে যদি বিচাৰে ক্লাছটো চাব পাৰিব আৰু এই ক্লাছটোৰ ডেসক্ৰিপচনত মই সেই ক্লাছটোৰ লিংকটো দি দিম I hope ক্লাছটো ভাল পাইছে আৰু এনেকুৱা বেলেগ টপিকৰ হৈতে পুনৰ লগ পাম বুলি আশা থাকিল আজি ইয়াতে এৰিছো thank you so much